আমাৰ প্ৰস্তুতি আগতকৈ বহুত ভাল এইবাৰ। আমি এইবাৰ এথলিটো বহুত বেছি এণ্ট্ৰি পাইছোঁ এতিয়ালৈকে, আৰু আজি আপোনালোকৰ থ্ৰু দি পেলাই যেতিয়া নিউজটো পাব্লিছ হ'ব ডেফিনেটলি আৰু এণ্ট্ৰি বাঢ়িব। এতিয়ালৈকে আমাৰ তাত 295 এথলিটছৰ এণ্ট্ৰি আছে, প্লাছ এস্কৰ্টছ প্লাছ অফিচিয়েলছ। আজিৰ পিছততো আৰু আহিবহে। আৰু আমি এইবাৰ কিছুমান খেল নতুনকৈ ইণ্ট্ৰডিউচ কৰিছোঁ যোনখিনি আমাৰ অসমৰ খেলুৱৈ কেতিয়াও খেলা নাছিলে, যেনে ক্লাব থ্ৰ' কাৰণে ক্লাবটো ইংলেণ্ডৰ পৰা আমি প্ৰকিউৰ কৰিছোঁ, ইণ্ডিয়াত মেনুফেকচাৰিং নহয়। চ' আমি পেৰালিম্পিক কমিটি অফ ইণ্ডিয়া থ্ৰু দি পেলাই আমাৰ পেৰালিম্পিক কমিটি অফ ইণ্ডিয়াৰ এক্সিকিউটিভ মেম্বাৰ আমাৰ আছে, তেওঁলোকৰ ছাপৰ্টত আমি ক্লাব থ্ৰ'টো পাইছোঁ। তো সেইকাৰণে আমি এইবাৰ ক্লাব থ্ৰ' ইণ্ট্ৰডিউচ কৰিম, প্লাছ লগতে আমি চেছ অৰ্গেনাইজ কৰিম। চেছটো একচুৱেলি পেৰা চেছ ইজ অনলি ডিজাইন ফৰ দ্য ভিজুৱেলি ইম্পেয়াৰ্ড এথলিটছ, নট ফৰ দ্য আদাৰ ডিজেবিলিটি। চ' আমি এইবাৰ পেৰা চেছটো ইনক্লুড কৰিম। লগতে আমি এথলেটিক্সত যোনটো ভিজুৱেলি ইম্পেয়াৰ্ড খেলুৱৈ আছে আমি সেইখিনি ইণ্ট্ৰডিউচ কৰিম। আগতে আমাৰ অসমৰ ভিজুৱেলি ইম্পেয়াৰ্ড প্লেয়াৰ আজিলৈকে নেশ্যনেল পাৰ্টিচিপেট কৰা নাই। চ' এইবাৰ আমি তেওঁলোকক অকণমান শিকাই মেলি, আৰু আমি সেইকাৰণে আমি আবাবিলৰো ছাপৰ্ট লাগিব, যদি ভিজুৱেলি ইম্পেয়াৰ্ড খেলুৱৈজন নিজে দৌৰিব নোৱাৰে, তেওঁলোকক গাইড ৰানাৰ লাগে। চ' আমাৰ এথলিটখিনিয়ে যদি ছাপৰ্ট দিয়ে আমি ভিজুৱেলি এথলিটো আমি অসমৰ পৰা ওলাবলৈ সক্ষম হ'ম। এইটো আমাৰ প্ৰচেষ্টা এইবাৰ এই খেলটোত। আমি সেইকাৰণে এইটো হাতত লৈছোঁ যে ভিজুৱেলি ইম্পেয়াৰ্ড পেৰা চেছ এণ্ড ক্লাব থ্ৰ'। ক্লাব থ্ৰ'টো হৈছে একদম মানে চিভিয়াৰ ডিজেবিলিটি, যোনে আপাৰ বডিৰ পৰা লোৱাৰ বডি মুভমেণ্টে কৰিব নোৱাৰে, সেই ক্লাব থ্ৰ'টো হুইল চেয়াৰত বহি থ্ৰ' কৰিব পাৰে। এণ্ড পেৰালিম্পিক স্পৰ্টছ এইটোত যদি আমাৰ ল'ৰা ছোৱালী আগবাঢ়ে তো আমাৰ ৰাষ্ট্ৰীয় পদকৰ সংখ্যাও বৃদ্ধি হ'ব। চ' এইটো আমাৰ প্ৰকল্প এই খেলটোৰ পৰা। এতিয়া আমাৰ যেনেকৈ পেৰা এথলেটিক্স আৰু পেৰা চেছটো সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে, আৰু পেৰা চুইমিং, পেৰা বেডমিণ্টন, পেৰা টেবল টেনিছ, যিহেতু ফেচিলিটি ইজ ভেৰি বেষ্ট এট বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল উইথ দ্য ছাপৰ্ট অফ ৰিণিকি ভূঞা শৰ্মা মেম, এইখিনি আমি বান্দিয়া ইণ্টাৰনেশ্যনেলত কৰিম। আৰু উদয়াচল, যিহেতু বছিয়াৰ অনলি ট্ৰেইনিং চেণ্টাৰ আমাৰ উদয়াচলতে আছে উত্তৰ পূৰ্বাঞ্চলত, তো আমাৰ বছিয়াটো উদয়াচলত অনুষ্ঠিত হ'ব। অপেনিং চেৰেমনি 9 তাৰিখে গধূলি 5টা বজাত আমি সৰুসজাই ইনডোৰ হলত আয়োজন কৰিছোঁ, আৰু ক্লজিং চেৰেমনিটো আপোনাৰ 10 তাৰিখে গধূলি হ'ব। মানে 8 তাৰিখে আমাৰ খেলুৱৈখিনিক আমি ৰিপৰ্টিং দিছোঁ। 8 তাৰিখে তেওঁলোকে নিজৰ নিজৰ হোটেলত গৈ পেলাই নিজৰ নিজৰ ৰুম লগ ৰেষ্ট। Thank you everyone. My God, good evening everyone. আজি আমাৰ মিডিয়া ফ্ৰেণ্ডছ বিলাক সবকে ওয়েলকাম জনাইছোঁ আমাৰ এই প্ৰেছ কনফাৰেন্স পেৰালিম্পিক এছ'চিয়েশ্যন অফ আছামৰ। সবতছে প্ৰথমতে I would like to announce that our 5th All Assam Para Sports Meet 2025 এইটো অগষ্টৰ 8 অগষ্টৰ পৰা ষ্টাৰ্ট হ'ব till 10th of August। আৰু আপোনালোকৰ থ্ৰু দি মানে we would like to inform all the players যিমান পাৰে মানে we would like maximum participations। তো আপোনালোকৰ পৰা এইটো আমাৰ লাইক সহায় লাগে কি আপোনালোকে যে নিউজটো মানে সবকে যেন স্প্ৰেড কৰিব পাৰে। আৰু এইবাৰ আমাৰ এই স্পৰ্টছত আমাৰ 6টা আমাৰ ইভেণ্টছ আছে, য'ত হ'ল আপোনাৰ পেৰা স্পৰ্টছৰ আমাৰ পেৰা এথলেটিক্স আছে, যোনটো সৰুসজাই ষ্টেডিয়ামত হ'ব, পেৰা চেছ সৰুসজাই ষ্টেডিয়ামত, পেৰা চুইমিং, পেৰা বেডমিণ্টন, পেৰা টেবল টেনিছ এইটো আপোনাৰ বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত হ'ব, আৰু পেৰা বছিয়া এইটো উদয়াচলত হ'ব। প্লাছ আপোনাৰ এইবাৰ আমাৰ এই খেলত আমি 2টা নতুনকৈ স্পৰ্টছ ইন্ট্ৰডিউচ কৰি আছোঁ এথলেটিক্সত। এটা হ'ল আপোনাৰ ক্লাব থ্ৰ' আৰু এটা হ'ল আপোনাৰ ৰান ফৰ দি ভিজুৱেলি ইম্পেয়াৰ্ড। তো এইটো আপোনাৰ উইথ মানে গাইড ৰানাৰৰ লগত আপোনাৰ ভিজুৱেলি ইম্পেয়াৰ্ড ৰানাৰজনে দৌৰে। এইটো আমাৰ প্ৰথমবাৰৰ কাৰণে আমি ইন্ট্ৰডিউচ কৰি আছোঁ আমাৰ অসমত। চ' এই 2টা আমাৰ নতুনকৈ মানে এথলেটিক্সত ইভেণ্ট হৈ আছে। প্লাছ এইবাৰ আমি এক্সপেক্ট কৰি আছোঁ, এতিয়ালৈ আমাৰ অলৰেডি 350+ মানে এথলেটিক্সে আমাৰ মানে এথলিটছে অলৰেডি এণ্ট্ৰি পঠিয়াইছে, আৰু আশা কৰোঁ কি আপোনালোকৰ থ্ৰু দি যেতিয়া নিউজটো যাব আৰু প্লেয়াৰ্ছে যেন আহে আমাৰ জইন কৰে। অলৰেডি 350 প্লেয়াৰ্ছ প্লাছ অফিচিয়েলছ আৰু এস্কৰ্টছ প্লেয়াৰ্ছবিলাকৰ লগত যোনে এস্কৰ্ট, তো উই হেভ অলৰেডি এৰাউণ্ড 550 পাৰ্টিচিপেণ্টছ, মানে আপোনাৰ এস্কৰ্ট, অফিচিয়েল, ডিষ্ট্ৰিক্ট অফিচিয়েলছ আৰু প্লেয়াৰ্ছবিলাক অলৰেডি 550জন অলৰেডি আমি এণ্ট্ৰি পাইছোঁ, আৰু আশা কৰোঁ যে এইটো নাম্বাৰ্ছ 600 ক্ৰছো কৰিব লাগে। আৰু তেওঁলোকৰ কাৰণে আমি হোটেলছ অৰ্গেনাইজ কৰি মানে এৰেঞ্জ কৰিছোঁ একমডেশ্যনত, আৰু হোটেলবিলাক চব আপোনাৰ AC একমডেশ্যন হয়। আৰু প্লাছ যি ট্ৰান্সপৰ্ট আমি একমডেশ্যন কৰিছোঁ, মানে একমডেট কৰিম তেওঁলোকৰ কাৰণে ট্ৰান্সপৰ্টেশ্যন, that will be the নতুন চৰকাৰৰ যোনখন আপোনাৰ ল' ফ্ল'ৰ বাছ আছে, তাকি আপোনাৰ হুইল চেয়াৰ পাৰ্টিচিপেণ্ট বিলাকেও যেন ইজিলি এক্সেছ কৰিব পাৰে, বাছত উঠিব পাৰে। তো আমি সেই ট্ৰান্সপৰ্ট সেইকেইখন ইউজ কৰিম আমি এই কম্পিটিশ্যনত।
আৰু আমাৰ যি খোৱা লোৱা ব্যৱস্থা আছে আমি আমাৰ 500-600 পাৰ্টিচিপেণ্টছ বিলাকৰ কাৰণে আমি সৰুসজাই ষ্টেডিয়ামৰ কম্পাউণ্ডতে আমি খোৱা লোৱাখিনি ব্যৱস্থা কৰিম তাকি তেওঁলোকে যেন ইফালে ইফালে মানে তেওঁলোকৰ যেন একো ইনকনভিনিয়েঞ্চ নহয় আৰু তেওঁলোকক আমি ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ আমি গোটেইখিনিয়ে আমি তাতে প্ৰভাইড কৰিম PCI পেৰালিম্পিকত এবাৰ নতুনকে ইণ্টাৰনেশ্যনেল লেভেলত হেৰি হৈছে ইন্ট্ৰডিউচ হৈছে চ' আমিও এইবাৰ পেৰা চেছটো আমাৰ ষ্টেট লেভেলত আমি ইন্ট্ৰডিউচ কৰি আছো আৰু লগতে ক্লাব থ্ৰ' বুলি এটা আছে ইভেণ্ট আপোনাৰ আৰু প্লাছ আপোনাৰ ভিজুৱেলি ইম্পেক্ট এইটো আগতেও আছিল কিন্তু আমি আমাৰ ইয়াতে এইটো প্ৰথমবাৰৰ কাৰণে ইন্ট্ৰডিউচ কৰি আছো আমাৰ আসাম ষ্টেট মিটত পাৰ্টিচিপেণ্ট আপোনাৰ we are expecting around 600 plus এতিয়ালৈ আপোনাৰ ধৰক 300 তকৈ অলপমান বেছি আপোনাৰ পাৰ্টিচিপেণ্টছ মানে এথলিটছে নাম দিছে প্লাছ আপোনাৰ তেওঁলোকৰ এস্কৰ্ট আছে যোনে হুইল চেয়াৰত বা তেওঁলোক আছে এস্কৰ্টছ আছে প্লাছ আপোনাৰ ডিষ্ট্ৰিক্টৰ অফিচিয়েলছ আহিব চব মিলাই we have around 550 এতিয়ালৈ আমি পাইছো এন্ট্ৰি তো এক্সপেক্ট কৰো কি 600 ক্ৰছ কৰিব যেন গেষ্ট অফ অনাৰ আমি আমাৰ ইনভিটেশ্যন এতিয়া পঠিয়াই আমি দিছো আমাৰ স্পৰ্টছ মিনিষ্টাৰ বাট উই আৰ নট চিয়'ৰ লাইক তেওঁলোকৰো স্কেডিউল থাকে তো আমি এনে আমাৰ ডিষ্টিংগুইছ গেষ্ট আপোনাৰ ধৰক ডাইৰেক্টৰ স্পৰ্টছৰ থ্ৰু আছে চব আহে যোন আহে এতিয়া We are waiting for their confirmation. Federationৰ এনে আমি ইনভিটেশ্যন দিছো টু দ্য প্ৰেচিডেণ্ট এতিয়া তেখেত যদি পাৰে তেখেত আহিব আমাক জনাব আৰু এইকেইদিনতে আৰু লগতে আমাৰ যিখিনি লোকেল আমি হেৰিখিনি আছে ডিষ্টিংগুইছ গেষ্ট কিছুমান আছে তেওঁলোকক আমি ইনভাইট কৰিছোঁ লেটছ সি till we get the confirmations we cannot say that who are coming but hope best of the best personalities will be there to encourage us আৰু just to inform you all আমাৰ অলৰেডি এজ এন অবজাৰ্ভাৰ আমাৰ PCI এক্সিকিউটিভ মেম্বাৰ ডক্টৰ সুতাপা চক্ৰৱৰ্তী আছে অলৰেডি যোনে আমাৰ অবজাৰ্ভ কৰিব এজ পাৰ্ট ফ্ৰম দি PCI তেওঁ আছে অলৰেডি আমাৰ স্পন্সৰ্ছ আপুনি আমাৰ দেখা পাইছে আমাৰ অলৰেডি লগাই আছে এণ্ড দিছ ইজ পাৱাৰ্ড বাই SBI তো আমাৰ আপুনি বেনাৰ দেখাই পাব This event is powered by this 5th All Assam Para Sports Meet is powered by SBI. So our main sponsor is SBI. Baki our co-sponsors kini apni dekhibo Numaligarh Refinery, Oil India, APL, UCO Bank. Aru ase sponsors all one. Stay informed, stay ahead. News Any 365.